ড্ৰিম চক্ৰৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম ইউডাইছ প্লাছত আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ GPEP কেনেকৈ আপডেট কৰিব লাগিব। যিহেতু আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ জেনেৰেল প্ৰফাইলসমূহ আপডেট কৰিব লাগিব, ইয়াৰ বাবে আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰ'ম ব্ৰাউজাৰটো অন কৰিব। ইয়াত আপোনালোকে চাৰ্চ কৰিব লাগিব ইউডাইছ প্লাছ বুলি। ইয়াৰ পাছতে আপোনালোকে লগইন ফৰ অল মডিউল বুলি এটা অপশ্যন পাব, ইয়াত ক্লিক কৰিব লাগিব। ইয়াৰ পাছতে আপোনালোকে ষ্টেট সিলেক্ট কৰিব লাগিব, তাৰপিছতে গোত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে পুনৰ ষ্টুডেণ্ট মডিউল অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে ইউডাইছ কোড আৰু পাছৱৰ্ডটো দি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে কাৰেণ্ট একাডেমিক ইয়েৰ 2026-27ত ক্লিক কৰিব লাগিব। ইয়াৰ পাছতে আপোনালোকৰ এটা পপ আপ আহিব, আপোনালোকে ক্ল'জ কৰি দিব। ইয়াৰ পিছত আপোনালোকে নিশ্চয় আপোনালোকে ক্লাছসমূহ এইদৰে দেখিবলৈ পাব, আৰু ক্লাছসমূহৰ এগেইনষ্টত আপোনালোকে ৰাইট ছাইড এডাল কাৰ্চিন দেখিব, ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। প্ৰথমে মই আপোনালোকক ক্লাছ 5ৰ GPEP আপডেট কৰি দেখুৱাইছোঁ, আপোনালোকে এই কাৰ্চিনডালত ক্লিক কৰিব। ইয়াৰ পিছত স্ক্ৰীণখন কিছু টানি আনিব। ইয়াৰ পিছত আপোনালোকে ভিউ মেনেজমেণ্ট অপশ্যনটোত ক্লিক কৰিব লাগিব। ইয়াৰ পিছতে ষ্টুডেণ্টৰ লিষ্টখন আপোনালোকে এইদৰে দেখিবলৈ পাব। দেখিলোৱাৰ পিছত আপোনালোকে এণ্ট্ৰি ষ্টেটাছটো নট ষ্টাৰ্টেড হৈ আছে। ইয়াৰ বাবে আপোনালোকে প্ৰথমে GP2 ক্লিক কৰিব লাগিব। GPত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ষ্টুডেণ্টৰ ডেটাখিনি আপোনালোকে এইদৰে চেক কৰিব লাগিব। যদি আপোনালোকে কিবা চেঞ্জ কৰিবলগীয়া আছে যে আপোনালোকে চেঞ্জ কৰিব পাৰে। যদি আপোনালোকৰ চেঞ্জ কৰিবলগীয়া নাই তেন্তে আপোনালোকে ছেভত ক্লিক কৰিব লাগিব। ছেভত ক্লিক কৰাৰ পিছত আপোনালোকে জেনেৰেল ডাটা আপডেট ছাকচেছফুলি দেখুৱাইছে, আপোনালোকে ক্ল'জত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ EP অপশ্যনটো এইদৰে আহি যাব। ইয়াত আপোনালোকৰ যিখিনি আপোনালোকৰ আপডেশ্যন কৰিবলগীয়া আছে সেইখিনি আপোনালোকে আপডেশ্যন কৰিব লাগিব। প্ৰথমে আপোনালোকে ইয়াতে ক্লাছ যিটো আছে, ক্লাছৰ যি ৰোল নাম্বাৰটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। তাৰপিছতে আপোনালোকে এইখিনি যিখিনি ফিল আপ আছে সেইখিনি ফিল আপ কৰিব নালাগে, যিখিনি আপোনালোকৰ ফিল আপ কৰিবলগীয়া আছে সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। যিহেতু এইবাৰ কিছু চেঞ্জ কৰা হৈছে যি ষ্টুডেণ্টৰ EPত, যিহেতু দেখিবলৈ পাইছে আপোনালোকে ইয়াতে এটা অপশ্যন লিখা আছে 4.2.3ত ছাবজেক্ট আদাৰ দেন লেংগুৱেজ অপশ্যন বাই দ্য ষ্টুডেণ্ট মেণ্ডেটৰী জেনেৰেল ছাবজেক্ট ইয়াত লিখা হৈছে। আপোনালোকে ছাবজেক্ট চিলেক্ট কৰিব লাগিব। ইয়াত আপোনাৰ যিটো ছাবজেক্ট হয় সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। মেথছ আছে, এনভাইৰনমেণ্টেল চায়েন্স আছে আৰু ছায়েন্স আছে। মই মেথছত ক্লিক কৰিছোঁ। ইয়াৰ পিছতে আপোনালোকৰ এনভাইৰনমেণ্টেল চায়েন্স ক্লিক কৰিছোঁ আৰু ছাবজেক্ট মই চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত আছে এডিশ্যনেল ছাবজেক্ট, ইয়াত পুনৰ আপোনালোকে ক্লিক কৰিব। ইয়াত যিটো এডিশ্যনেল ছাবজেক্ট আছে, জেনেৰেল নলেজ আছে, ভেলু এডুকেশ্যন আছে আৰু আৰ্ট এডুকেশ্যন, এই তিনিটা ছাবজেক্ট মই ইয়াতে চিলেক্ট কৰিছোঁ। ইয়াৰ পিছত আপোনালোকে ক'ৰ কাৰিকুলাৰ ছাবজেক্ট আপোনালোকে এড কৰিব পাৰে। ইয়াত পুনৰ চিলেক্ট কৰিছোঁ মই, যিহেতু যিটো আপোনাৰ ক'ৰ কাৰিকুলাৰ এক্টিভিটি আপোনালোকৰ বিদ্যালয়ত কৰা হয় এই চিলেক্ট কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে বিভিন্ন ছাবজেক্টসমূহ আছে, আৰ্ট, ক্ৰাফ্ট আছে, ডেন্স আছে, মিউজিক, গেমছ এণ্ড ৰাইমছ, ফিজিকেল এডুকেশ্যন আছে। যিটো আপোনালোকৰ হয় সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব পাৰে। যিহেতু মই গেমছ এণ্ড ৰাইমছটো চিলেক্ট কৰিছোঁ, এইটো আপোনালোকে মেণ্ডেটৰিলি এইবাৰ ফিল আপ কৰিব লাগিব নতুনকৈ, যিসমূহ ছাত্ৰ ছাত্ৰীসকলৰ GPEP আপোনালোকে আপডেট কৰিব। ইয়াৰ পিছত যিকেইটা অপশ্যন আছে এইকেইটা অপশ্যন আপোনালোকে ফিল আপ কৰিব নোৱাৰে। পূৰ্বতে যিটো অপশ্যন আছে সেইটো অপশ্যন ইয়াতে থাকিব। ইয়াৰ পিছত দেখিবলৈ পাইছে ৱেডাৰ এডমিটেড আণ্ডাৰ ছেকশ্যন 12C, যদি আপোনালোকে য়েছ হয় য়েছত ক্লিক কৰিব, যদি ন' হয় ন'ত ক্লিক কৰিব, আৰু বাকীখিনি আপোনালোকে ফিল আপ কৰিব নালাগে। ইয়াত আপোনালোকে যিটো পাৰ্চেণ্টেজ লৈ তেওঁ পাছ কৰিছে সেইখিনি শ্ব' কৰি আছে। নাম্বাৰ অফ এটেণ্ডেঞ্চ লাষ্ট ইয়েৰ এইখিনি শ্ব' কৰি আছে। আপোনালোকে এইখিনি তথ্য আপডেট কৰাৰ পিছতে আপোনালোকে ছেভত ক্লিক কৰি দিব। ছেভত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এনৰলমেণ্ট যিটো প্ৰফাইল আছে EPটো কমপ্লিট হৈ যাব, আৰু আপোনালোকে নেক্সটত পুনৰ ক্লিক কৰিব লাগিব। নেক্সটত ক্লিক কৰাৰ পিছতে আপোনালোকে ফেচিলিটি প্ৰফাইল যিখিনি আছে সেইখিনি আপডেট কৰিব লাগিব। আপোনালোকৰ ষ্টুডেণ্টক যি যি ফেচিলিটি দিয়া হয় সেইখিনি আপোনালোকে আপডেট কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে ৱেডাৰ ফেচিলিটি প্ৰভাইডেড অফ দ্য ষ্টুডেণ্ট, চ' আপোনালোকে য়েছত ক্লিক কৰিব। কি ফেচিলিটিখিনি আপোনালোকে প্ৰভাইড কৰে সেইখিনি আপোনালোকে ইয়াতে আপডেট কৰিব লাগিব। ইয়াত আপোনালোকে ফ্ৰী টেক্সট বুক দিব পাৰে, ফ্ৰী ইউনিফৰ্ম দিব পাৰে আৰু আদাৰ্ছ দিব পাৰে। ইয়াৰ পিছত দেখিব পাইছে ডাজ দ্য ষ্টুডেণ্ট এপিয়াৰ এনি ষ্টেট লেভেল কম্পিটিশ্যন, যদি আপোনালোকে ষ্টেট লেভেল কম্পিটিশ্যন লৈছে তেতিয়া আপোনালোকে য়েছত কৰিব, যদি নাই কৰা ন'ত ক্লিক কৰিব। ইয়াৰ পিছত আছে ডাজ দ্য ষ্টুডেণ্ট পাৰ্টিচিপেট NCC NSS, যদি আপোনালোকে কৰিছে য়েছত ক্লিক কৰিব, যদি নাই কৰা ন'ত ক্লিক কৰিব। ইয়াৰ পিছতে ষ্টুডেণ্টৰ আপোনালোকে হাইটটো আপোনালোকে মেজাৰমেণ্ট কৰিব লাগিব, যিটো হাইট হয় সেইটো হাইটটো আপোনালোকে ইয়াতে ফিল আপ কৰি দিব। ইয়াৰ পিছতে আপোনালোকে ৱেইটটো আপোনালোকে ৱেইট কৰিব লাগিব, যিহেতু বিদ্যালয়ত
প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ৱেইট কৰিব লাগিব ৱেইটৰ অনুপাতে আপোনালোকে ইয়াতে ষ্টুডেণ্টৰ ৱেইটটো ফিল আপ কৰিব লাগিব ইয়াৰ পিছতে আপোনালোকৰ এইখিনি ডেটা কমপ্লিট হোৱাৰ পিছতে আপোনালোকে ছেভত ক্লিক কৰি দিব ছেভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফেচিলিটি প্ৰফাইলখিনি কমপ্লিট হৈ যাব আপোনালোকে পুনৰ নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে গোটেই ডেটাখিনি এইদৰে এবাৰ চেক কৰিব পাৰে যদি আপোনালোকৰ সকলো শুদ্ধ আছে চ' আপোনালোকে ডেটাখিনি কমপ্লিটেড ডেটা হিচাপে ক্লিক কৰিব চ' দেখিলোঁ পাইছে ইয়াৰ পিছতে আছে আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু কমপ্লিট দ্য ডেটা চ' আপোনালোকে এই অ'কেত ক্লিক কৰিব যদি আপোনালোকৰ কিবা ভুল হৈ আছে আপোনালোকে ক্ল'জ কৰিব পাৰে মোৰ একো ভুল নাই সেয়েহে মই অ'কেত ক্লিক কৰিছোঁ অ'কেত ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টজনৰ GPEP কমপ্লিট হৈ যাব ইয়াৰ পিছতে আপোনালোকে নেক্সট ষ্টুডেণ্ট GPEP আপডেট কৰিবৰ বাবে পুনৰ আপোনালোকে নেক্সট ষ্টুডেণ্টত ক্লিক কৰিব অট'মেটিকেলি যিজন নেক্সট ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টজন ইয়াতে আহি যাব আৰু এইদৰে আপোনালোকে 1 by 1 ষ্টুডেণ্টৰ GPEPখিনি আপডেট কৰিব পাৰিব আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ